নমস্কাৰ সকলোকে এপিএসসি ফালৰ পৰা চাকৰি সম্বন্ধীয় আনটা খবৰ খন্তেক সময়ৰ আগত প্ৰকাশ পাইছে আৰু পোষ্টটো হৈছে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইন প্ল্যানিং সার্ভিস আন্ডার ট্রান্সফরমেশন এন্ড ডেভেলপমেন্ট ডিপার্টমেন্ট গভট অফ আসাম টোটাল পোষ্ট আছে 9টা দেখিছে আৰু তাত দেখিছে ক্যাটাগৰিজ ভাগ আছে ওপেন ক্যাটাগরি 3টা তাৰ এটা ৰিজাৰ্ভ ফৰ ওমেন ওবিসি এমওবিসি 3টা তাৰ এটা ৰিজাৰ্ভ ফৰ ওমেন এসসি এটা এসটি প্লেনছৰ এটা এসটি হিলছৰ এটা টোটাল 9টা তাৰ দুটা ৰিজাৰ্ভ ফৰ ওমেন দেখিছে আৰু তেওঁলোকৰ স্কেলটো দিছে 22000 পৰা 97000 তেওঁলোক গেট পে 9400 পেমেন্ট 4 ইয়াত দিছে আৰু নেক্সট দিছে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াত দিছে এজ এ ডমিসাইল প্ৰুফ অফ ক্যান্ডিডেট he / she must upload a copy of valid permanent resident certificate issued in Assam for educational purpose, employment extension registration certificate to be treated as a proof of residency. Next up now education qualification. Bachelor degree in arts, science or commerce from a recognized university with either statistics, economics, mathematics, agriculture, economic, sociology, anthropology, social work, business administration, business management, geography or commerce as one of the subject. Preference shall be given to the honors graduate edition. Yet খুব এটা ইম্পৰ্টেন্ট বস্তু হৈছে যে আপোনালোকৰ যে এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব আৰ্টস সায়েন্স বা কমাৰ্চ যিয়ে নহওক আৰু লগতে আপোনালোকৰ এইকিটা যেটা সাবজেক্ট দিছে এই সাবজেক্ট এটাৰ ভিতৰত যিকোনোটা আপোনালোকৰ থাকিব লাগিব আৰু ইয়াত দিছে আপলোড relevant all semester year mark sheet reflecting the subject and final pass certificate দিছে এজৰ ক্ষেত্ৰত দিছে যে 21 to 38 years তেওঁলোকৰ এজৰ ক্ষেত্ৰত দিছে আৰু SC ST হলে 5 বছৰ ৰেহাই গম পাই OBC হলে 3 বছৰ এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত তেওঁলোকৰ ৰেহাই আছে আৰু PW ক্যান্ডিডেট হলে তেওঁলোকৰ ৰেহাই পাব ইয়াত দিছে আৰু নেক্সট ইম্পৰ্টেন্ট কথা হৈছে কি যে আপোনালোকৰ বয়সৰ গণনাৰ ক্ষেত্ৰত এজ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত মেট্ৰিক বা হাই সেকেন্ডাৰী এডমিট কাৰ্ড বাৰ্থ সাৰ্টিফিকেট বা মাৰ্কশিটত যেটো ডেট অফ বাৰ্থ লিখা আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াত গণনা কৰিব দেখিছে নেক্সট আপোনালোক PW ডি ক্যাটাগৰি ক্ষেত্ৰত আছে তেওঁলোকৰ যিটো এলিজিবিলিটি ক্ষেত্ৰত তেওঁলোকৰ প্ৰমাণপত্ৰ থাকিব লাগিব ইয়াত দিছে আৰু গভ এমপ্লয় ক্ষেত্ৰত দিছে নো অবজেকশন সাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব এনওসি লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব স্মল ফ্যামিলি নমছৰ ক্ষেত্ৰত আমি গম পাওঁৱে যে যিখন ওয়েবসাইটৰ ফৰ্ম আছে সেইখনত আপোনালোকৰ নাম এডভাৰটাইজ নাও আৰু কিন্তু পোষ্টত এপ্লাই কৰিব এই ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে আপলোড কৰিব লাগিব আৰু starting date of online application 25th March 2025 আৰু closing date 24 April 2025 আৰু last date of the payment of application 26 April 2025 দেখিছে application fees দিছে general হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWBD হলে 47.20 rupees আপোনালোকে এপ্লিকেশন ফিস দিব লাগিব আৰু ইয়াত যেটা চাইলক যে আপোনালোক ফিসটো পেমেন্ট কৰাৰ পাছত আপোনালোকে পুনৰ ঘূৰাই নাপায় বা বেলেগ এক্সামৰ কাৰণে হেতু আপোনালোকৰ ৰিজাৰ্ভ হৈও নাথাকে ঠিক আছে PWD ক্ষেত্ৰত দিছে 40% তেওঁলোকৰ থাকিব লাগিব এখিনি দিছে আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যিসকলে অলৰেডি ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি আছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব তেওঁলোকৰ লগইন আইডি এণ্ড পাসওয়াৰ্ড দিয়াৰ পাছত যদি আগতে কোনো এপ্লাই কৰা নাই বা তেওঁলোকে যদি OTR বনোৱা নাই তেওঁলোকে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ইয়াৰ আছে ডকুমেন্টছৰ ক্ষেত্ৰত আছে ডকুমেন্টছ কি লাগিব চাই লওক ইম্পৰ্টেন্ট বস্তু ডকুমেন্টছৰ ক্ষেত্ৰত আমি ইয়াত দিছে যে মেট্ৰিক কৰ বা হায়াৰ সেকেন্ডাৰী এডমিট pass certificate mark sheet issue by central state board clearly indicating date of birth in supporting of their claim of age certificate and mark sheet of all examination from HSLC onward up to the level of qualifying examination
degree or diploma certificate along with the mark sheet pertaining to all the academic years as proof of educational qualification claim. In the absence of degree, diploma certificate, provisional certificate along with the mark sheet pertaining to all the academic year will be accepted. আপোনালোকৰ অৰিজিনেল সাৰ্টিফিকেট নাথাকিলে হলো যিখন প্ৰভিজনেল থাকিব সেইখন লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব কাষ্ট সাৰ্টিফিকেট আপুনি যদি এসসি এসটি ওবিসি এমওবিসি হয় তেতিয়া আপোনালোকৰ গত্ত বাসামে যিখন কাষ্ট সাৰ্টিফিকেট ইস্যু কৰে এখন থাকিব লাগিব বিপিএল যদি ক্যান্ডিডেট হয় তেতিয়া বিপিএল সাৰ্টিফিকেট থাকিব লাগিব দেখিছে আৰু ডিক্লেৰেশন ফ্ৰম এ স্মল ফ্যামিলি নৰ্মস এহমু ফ্ৰম আপোনালোকে আপলোড দিব লাগিব আৰু যেখিনি এক্সপেৰিয়েন্স অফ বাইনেনো যেখিনি আপোনালোকৰ ডকুমেন্টস আছে সেইখিনি ডকুমেন্টস আপোনালোকে ইয়াত যেখিনি আপোনালোকৰ সাপোৰ্টিং ডকুমেন্টস আছে সেইখিনিও আপোনালোকে আপলোড দিব লাগিব নেক্সট আপোনালোকৰ জুন আছে নেম অফ দা জুন ইয়াত আছে সিলচৰ জুহত কিন্তু এটা কথা হল কি যে এই জুনটা আছে যদিও যদি এপিএসসি পৰা পোষ্ট কমকে ওলায় তেতিয়া ইয়াৰ যেটো প্ৰিলিমছ হয় প্ৰিলিমছ মেইনছ ইন্টাৰভিউ গুৱাহাটীতে তেওঁলোকে অনুষ্ঠিত কৰে গতিকে আপোনালোকে জুন সিলেক্ট কৰিলে আহে যদিও কিন্তু আপোনালোকে গুৱাহাটী বা আন ঠাইত দিবৰ কাৰণে নিজকে সাজু কৰি ৰাখিব এই আছিল গুৰুত্বপূৰ্ণ খবৰটো ভিডিও যদি ভাল লাগিছে এটা লাইক এটা সাবস্ক্ৰাইব আৰু এটা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ